নলবাৰীলৈ যামে মা আমি গৰু চুৰ চামে এই গানটো যেতিয়া শুনো আমাৰ হৃদয়ত কঁপনি উঠে, কিন্তু তেওঁলোকৰতো সেই কথাটো নাই, যাৰ কাৰণে আজি এই কবিতাটো লিখিব লগা হ'ল। গতিকে সেই নহয় মানে এতিয়া নেকি নলবাৰী পল্লী নামটোহে ব্যৱহাৰ কৰি আছে। এই পুৰুষ নামতো দেখিছেই কোন কেনেদৰে ক'ত ক'ত গ'ল, ক'ৰ পৰা ক'ত গ'ল, এইবিলাক কথাটো মই আৰু ক'ব লগা নাই। আপোনালোকে এইটো বিতংভাৱে সমগ্ৰ অসমবাসীক দেখুৱাইছে। গতিকে কোনে নলবাৰী বায়ু পানী সেৱন কৰি কোনে তাৰ বোকা পানী গছকি আছে, এই কথাটো দাংকোপ মাৰি ক'লে নহ'ব। মন্দিৰটো থাকিলে চব কথা সম্ভৱ নহয়, ৰাইজেও সেইটো এতিয়া দেখুৱাই দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিব লাগিছিলে আৰু এটা তদন্ত, কিন্তু মই কওঁ যে ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকী তেওঁ সতীৰ্থক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণেহে তেওঁ যত্ন কৰে। বিষয়টোৰ উচিত তদন্তৰ কথা কেতিয়াও নহ'ব। এইটো এটা লজ্জাজনক কথা হৈছে বুলি আমি ভাবিছো। গতিকে ইয়াৰ বিচাৰো জনসাধাৰণে নিশ্চয় কৰিব। নলবাৰীলৈ যামে মা আমি গৰু চুৰ চামে এই গানটো যেতিয়া শুনো আমাৰ হৃদয়ত কঁপনি উঠে, কিন্তু তেওঁলোকৰতো সেই কথাটো নাই, যাৰ কাৰণে আজি এই কবিতাটো লিখিব লগা হ'ল। গতিকে সেই নহয় মানে এতিয়া নেকি নলবাৰী পল্লী নামটোহে ব্যৱহাৰ কৰি আছে। এই পুৰুষ নামতো দেখিছেই কোন কেনেদৰে ক'ত ক'ত গ'ল, ক'ৰ পৰা ক'ত গ'ল, এইবিলাক কথাটো মই আৰু ক'ব লগা নাই। আপোনালোকে এইটো বিতংভাৱে সমগ্ৰ অসমবাসীক দেখুৱাইছে। গতিকে কোনে নলবাৰী বায়ু পানী সেৱন কৰি কোনে তাৰ বোকা পানী গছকি আছে, এই কথাটো দাংকোপ মাৰি ক'লে নহ'ব। মন্দিৰটো থাকিলে চব কথা সম্ভৱ নহয়, ৰাইজেও সেইটো এতিয়া দেখুৱাই দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিব লাগিছিলে আৰু এটা তদন্ত, কিন্তু মই কওঁ যে ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকী তেওঁ সতীৰ্থক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণেহে তেওঁ যত্ন কৰে। বিষয়টোৰ উচিত তদন্তৰ কথা কেতিয়াও নহ'ব। এইটো এটা লজ্জাজনক কথা হৈছে বুলি আমি ভাবিছো। গতিকে ইয়াৰ বিচাৰো জনসাধাৰণে নিশ্চয় কৰিব। নলবাৰীলৈ যামে মা আমি গৰু চুৰ চামে এই গানটো যেতিয়া শুনো আমাৰ হৃদয়ত কঁপনি উঠে, কিন্তু তেওঁলোকৰতো সেই কথাটো নাই, যাৰ কাৰণে আজি এই কবিতাটো লিখিব লগা হ'ল। গতিকে সেই নহয় মানে এতিয়া নেকি নলবাৰী পল্লী নামটোহে ব্যৱহাৰ কৰি আছে। এই পুৰুষ নামতো দেখিছেই কোন কেনেদৰে ক'ত ক'ত গ'ল, ক'ৰ পৰা ক'ত গ'ল, এইবিলাক কথাটো মই আৰু ক'ব লগা নাই। আপোনালোকে এইটো বিতংভাৱে সমগ্ৰ অসমবাসীক দেখুৱাইছে। গতিকে কোনে নলবাৰী বায়ু পানী সেৱন কৰি কোনে তাৰ বোকা পানী গছকি আছে, এই কথাটো দাংকোপ মাৰি ক'লে নহ'ব। মন্দিৰটো থাকিলে চব কথা সম্ভৱ নহয়, ৰাইজেও সেইটো এতিয়া দেখুৱাই দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিব লাগিছিলে আৰু এটা তদন্ত, কিন্তু মই কওঁ যে ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকী তেওঁ সতীৰ্থক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণেহে তেওঁ যত্ন কৰে। বিষয়টোৰ উচিত তদন্তৰ কথা কেতিয়াও নহ'ব। এইটো এটা লজ্জাজনক কথা হৈছে বুলি আমি ভাবিছো। গতিকে ইয়াৰ বিচাৰো জনসাধাৰণে নিশ্চয় কৰিব।